চিকিৎসকৰ অভাৱৰ বাবে লখিমপুৰৰ লালুক আদৰ্শ চিকিৎসালয়ত বন্ধ জৰুৰীকালীন সেৱা। লালুক আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষকে জাৰি কৰিছে এই জাননী। পৰ্যাপ্ত চিকিৎসক নথকাৰ বাবে বন্ধ কৰিব লগা হ'ল জৰুৰী সেৱা। লখিমপুৰ জিলা স্বাস্থ্য বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ দল সংগঠনৰ। চিকিৎসালয়খনত পূৰ্বে 5 গৰাকী চিকিৎসক আছিল যদিও এগৰাকী ছুটিত থকাৰ বিপৰীতে 2 গৰাকী চিকিৎসক আন জিলালৈ বদলি কৰা হৈছে। অৱশ্যে শেহতীয়াকৈ অস্থায়ীভাৱে 2জন চিকিৎসকে সেৱা আগবঢ়াইছে বুলি জানিবলৈ দিয়ে অধীক্ষকগৰাকীয়ে। হয়, এতিয়া আমি কালি আমাৰ জইণ্ট ডাইৰেক্টৰ ছাৰ আমাৰ হস্পিটেললৈ আহিছিলে। আহি তেখেতে আমাক এটা পৰিস্থিতিটো গম পাই তেখেতে তৎকালীন আমাক 2জন ডক্টৰ ইয়াতে মানে অৰ্ডাৰ কৰি দিছে আৰু সেই মৰ্মে আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচ কালিৰ পৰাই আমি আৰম্ভ কৰিছোঁ আৰু ছাৰক মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু এই হস্পিটেলখনত যথেষ্ট ৰোগীটো আহে আৰু ৰাইজৰ মই এটাই অনুৰোধ কৰিম, তেওঁলোকে তেখেতসকলে যাতে এই এদিনৰ আমি 17 তাৰিখৰ পৰা কৰিছিলোঁ, মানে দিব পৰা নাছিলোঁ এমাৰ্জেঞ্চি ছাৰ্ভিচ। তাৰ কাৰণে আমি দুখিত, কিন্তু এতিয়া আমি যিহেতু ছাৰে আমাক এইখিনি সকাহ দিয়াৰ কাৰণে আমি এই ইমাৰ্জেঞ্চি ছাৰ্ভিচ উপলব্ধ ৰাখিছোঁ। হয়, আচলতে এইটো এটা খুব পৰিতাপৰ বিষয়। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা লালুকৰ যিখন চৰকাৰী চিকিৎসালয়, এই চিকিৎসালয়খনত জৰুৰীকালীন যি সেৱা আছিলে, সেৱা যোৱা 17 তাৰিখৰ পৰা অধীক্ষকে এখন জাননী প্ৰেৰণ কৰিছে যে এখন জাননী জাৰি কৰিছে যে ইয়াত জৰুৰীকালীন সেৱা বন্ধ আছে। নিশাৰ ভাগত যদি কোনোবা ৰোগী জৰুৰী অৱস্থাত যদি এই চিকিৎসালয়খনত আহিবলৈ হয়, তেওঁলোকে কিন্তু মৃত্যুমুখত পৰিব যে সেয়া একদম চিয়'ৰ। গতিকে আমাৰ লালুকৰ যিখন চৰকাৰী চিকিৎসালয়, এই চিকিৎসালয়খন কেৱল লালুক অঞ্চলৰ মাজতে সীমাবদ্ধ নহয়, কাৰণ এই চিকিৎসালয়খন নাৰায়ণপুৰৰ পৰা ধৰি নাৰায়ণপুৰ, বিহপুৰীয়া, হাৰমতি, বান্দৰদেৱা, যুৱনগৰ, ফুলবাৰী, ঢেকীয়াজুলি আদি অঞ্চলৰ লোকসমূহ এই চিকিৎসালয়খনৰ ওপৰতে নিৰ্ভৰশীল। গতিকে আমি চৰকাৰ প্ৰশাসনক বাৰে বাৰে আমি সংবাদ মাধ্যমৰ যোগেদি আমি দাবী জনাই আহিছোঁ যে লালুক আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাই আহিছোঁ যে ইয়াত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক প্ৰদান কৰিব লাগে। কিন্তু আমি গম পোৱা মতে যোৱাকালি তেওঁলোকে সামূহিকভাৱে 2জন চিকিৎসকক ইয়াত প্ৰদান কৰিছে যদিও কোনো ধৰণৰ স্থায়ী চিকিৎসকক ইয়াত কিন্তু প্ৰদান কৰা নাই। এতিয়ালৈকে আমি কোনো ধৰণৰ তথ্য লাভ কৰা নাই। গতিকে আমি লালুক আঞ্চলিক ছাত্ৰ সন্থাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰ তথা জিলা প্ৰশাসনক সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই লালুক চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক প্ৰদান কৰক, অন্যথা কিন্তু আমি লালুকবাসী ৰাইজৰ সহযোগত প্ৰতিবাদী